নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচু বছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত নলবাৰী জিলাৰ 6 মাহিলী পৰীক্ষাৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম ইতিমধ্যে তোমালোকৰ জিলাতো যদি 6 মাহিলী পৰীক্ষাৰ গণিত আৰু বিজ্ঞান বিষয়ৰ পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে প্ৰশ্ন কাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰে প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আৰু এই ভিডিঅ'বোৰে তোমালোকৰ আগন্তুক SSLC 2025 প্ৰিপাৰেচনত বাৰুকৈ সহায় কৰিব গতিকে সকলোকে অনুৰোধ জনাম তোমালোকে পেপাৰবোৰ প্ৰেৰণ কৰিবা আৰু এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক নলবাৰী জিলাৰ 6 মাহিলী পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন সলভ কৰি দিবলৈ অনুৰোধ কৰি আছিল কাৰণ এই পেপাৰখন হয়তো অলপ অগতানুগতিক আহিছিল বা বহুতো ছাত্ৰ-ছাত্ৰীয়ে টান পাইছিল গতিকে এই পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যন আজি এই ভিডিঅ'টো সলভ কৰা হ'ব গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে লালটিত থকা লালটি এমাইলেজ উৎসেচক নিখৰণ নহলে মুখ গৰ্ভত কি বিক্ৰিয়া নঘটিব অপচন এ চেতহাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন হোৱা অপচন বি প্ৰটিন সৰল এমিনো এচিডলৈ ৰূপান্তৰিত হোৱা অপচন সি ভিটামিনৰ শোষণ অপচন ডি চৰ্বিসমূহ ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰিত হোৱা আমি কি জানো আমাৰ লালটিত থকা লালটি এমাইলেজে মুখ গৰ্ভত কি কৰে খাদ্যৰ চেতহাৰ অংশক ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে যদিহে লালটিত লালটি এমাইলেজ নাথাকে বা লালটিত থকা যদি লালটি এমাইলেজ যদি নিখৰণ নহয় তেন্তে চেতহাৰ অংশ সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত হ'ব নোৱাৰিব গতিকে ইয়াত কোনটো বিক্ৰিয়া নঘটিব গৈছে গতিকে অপচন এ টো কাৰেক্ট হ'ব যদিহে লালটি এমাইলেজ নিখৰণ নহয় তেন্তে চেতহাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত নহ'ব তেন্তে এক নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো যেতিয়া কোৱা হৈছে কলা বগা ফটোগ্ৰাফীত তলৰ কোন প্ৰকাৰৰ বিক্ৰিয়া ব্যৱহাৰ হয় অপচন এ সংযোজন বিক্ৰিয়া অপচন বি বিযোজন বিক্ৰিয়া অপচন সি অপসাৰণ বিক্ৰিয়া অপচন ডি ডি অপসাৰণ বিক্ৰিয়া কলা বগা ফটোগ্ৰাফীত আমাৰ বিয়োজন বিক্ৰিয়া ব্যৱহাৰ কৰা হয় ঠিক আছে কলা বগা ফটোগ্ৰাফীত আমি কি কৰোঁ সিলভাৰ ক্লোৰাইড বা সিলভাৰ ব্ৰমাইনক বিয়োজন কৰোঁ ক্লোৰিন আৰু সিলভাৰলৈ সিলভাৰ আৰু ক্লোৰিন বা ব্ৰমিনলৈ বিয়োজন কৰোঁ নহয় জানো গতিকে ক'ব পাৰা কলা বগা ফটোগ্ৰাফীত আমাৰ বিয়োজন বিক্ৰিয়া ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটোত কোৱা হৈছে দূৰৱৰ্তী ওখ অট্টালিকা এটাৰ সম্পূৰ্ণ উচ্চতাৰ প্ৰতিবিম্ব নিশ্চিতভাৱে দেখা পাবলৈ ব্যৱহাৰ কৰা হয় অপচন এ এখন অৱতল দাপোন অপচন বি এখন সমতল দাপোন অপচন সি এখন উত্তল দাপোন অপচন ডি অৱতল আৰু সমতল দুইখন এতিয়া চোৱাচোন দূৰৱৰ্তী ওখ অট্টালিকা এটা সম্পূৰ্ণ প্ৰতিবিম্ব পাব হলে দৃষ্টিক্ষেত্ৰ বহল হ'ব লাগিব আৰু কি দাপোনৰ ক্ষেত্ৰত আমি দৃষ্টিক্ষেত্ৰ বহল পাওঁ আমি উত্তল দাপোনৰ ক্ষেত্ৰত দৃষ্টিক্ষেত্ৰ বহল পাওঁ গতিকে এই 3 নম্বৰ কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি কনভেক্স মিৰৰ কনভেক্স মিৰৰে কি কৰে মানে কনভেক্স মিৰৰে আমাৰ সৰুকে হলেও থিয় প্ৰতিবিম্ব গঠন কৰে আৰু লগতে কনভেক্স মিৰৰ ক্ষেত্ৰত দৃষ্টিক্ষেত্ৰ বহল হয় যিহেতু দূৰত অট্টালিকাটো আছে গতিকে তাৰ ভাল প্ৰতিবিম্ব পাব হলে আমি কি ব্যৱহাৰ কৰিব লাগিব কনভেক্স মিৰৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া নেক্সট কুৱেশ্যনটো কোৱা হৈছে তলৰ কোনটো লৱণত স্ফটিকাবদ্ধ জল নাথাকে এতিয়া কপাৰ সালফেটৰ স্ফটিক ইয়াত নামটোতে পৰিচয় যিহেতু স্ফটিক কৈছে গতিকে ইয়াত স্ফটিকাবদ্ধ জল থাকিব জিপছামতো থাকে ঠিক একেদৰে কাপোৰ ধোৱা সোডাটো থাকে বেকিং সোডাত নাথাকে কাৰণ বেকিং সোডাৰ সংকেতটো হৈছে NaCO3 ইয়াৰ লগত স্ফটিকাবদ্ধ জল নাথাকে স্ফটিকাবদ্ধ জল মানে আমি যে ডট দি পেলাই লিখো যে 5H2O বা 2H2O তেনেকে যে লিখো সেইবোৰক আমি স্ফটিকাবদ্ধ জল বুলি কওঁ গতিকে আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি এতিয়া নেক্সট কুৱেশ্যনটো কোৱা হৈছে উদ্ভিদৰ দেহত ফ্লুয়েমৰ দ্বাৰা খাদ্যৰ পৰিবহন প্ৰক্ৰিয়াক বোলা হয় অপচন এ বাষ্পমোচন বা পত্ৰমোচন অপচন বি স্থানান্তৰণ অপচন সি শ্বসন অপচন ডি ব্যাপন আমাৰ ইয়াত কি কোৱা হৈছে উদ্ভিদৰ দেহত ফ্লুয়েমৰ দ্বাৰা খাদ্য পৰিবহন প্ৰক্ৰিয়া কি বুলি কোৱা হয় স্থানান্তৰণ বুলি কোৱা হয় অপচন বি কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো 6 নম্বৰ কুৱেশ্যনটোত কৈছে কাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমযোৰ জোৰা পাতি থাকে এতিয়া আমি এটা কথা জানো পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমযোৰ কি হয় XY আৰু মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমযোৰ হ'ল XX পুৰুষৰ ক্ষেত্ৰত যিহেতু লিংগ নিৰ্ণায়ক ক্ৰমোজম এডাল X আনডাল Y দুইটা এডাল ছুটি আনডাল দীঘল হয় গতিকে ইহত মানে সঠিকভাৱে জোৰ পাতি নাথাকে গতিকে মহিলাৰ ক্ষেত্ৰত সঠিকভাৱে জোৰ পাতি থাকে কাৰণ মহিলাৰ ক্ষেত্ৰত দুইডালে আমাৰ X হয় গতিকে আমি কম যে মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমযোৰ জোৰা পাতি থাকে এতিয়া 7 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা মুখ্য ইন্ধন হৈছে অপচন এ পানী অপচন বি ইউৰেনিয়াম অপচন সি জীৱভৰ অপচন ডি জীৱাশ্ম ইন্ধন এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব জীৱাশ্ম ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্পত কি ব্যৱহাৰ কৰা হয় জীৱাশ্ম ইন্ধন মুখ্য ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট 8 নম্বৰ কুৱেশ্যনত কোৱা হৈছে মানুহৰ চকুৰ ৰেটিনাত সৃষ্টি হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি অপচন এ অসৎ আৰু থিয় অপচন বি অসৎ আৰু ওলোটা অপচন সি হট আৰু ওলোটা অপচন ডি হট আৰু থিয়
সদায় এটা কথা মনত ৰাখিবা মানুহৰ চকুৰ ৰেটিনাত সৃষ্টি হোৱা প্ৰতিবিম্ব প্ৰকৃতি হট আৰু ওলোটা হয় কেনেকুৱা হয় হট আৰু ওলোটা গতিকে অপচন সি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে সালু সংশ্লেষণত নিৰ্গত হোৱা অক্সিজেনৰ উৎস হ'ল অপচন এ পানী অপচন বি ক্লোৰোফিল অপচন চি কাৰ্বন ডাই অক্সাইড অপচন ডি গ্লুকোজ সালু সংশ্লেষণত যি পানী উৎপন্ন হয় সেয়া যি অক্সিজেন উৎপন্ন হয় সেয়া পানী বিদ্যুৎ বিশ্লেষণৰ ফলত হয় পানী বিশ্লেষণৰ ফলত হয় পানী হাইড্ৰলাইচিছৰ ফলত হয় গতিকে আমি ক'ব পাৰো এইটো অপচন এ কাৰেক্ট হ'ব পানীৰ পৰা অক্সিজেন উৎপন্ন হয় 9 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি অপচন এ 10 নম্বৰ কুৱেশ্যনত কোৱা হৈছে গাড়ী পিছলৈ চাবলৈ ব্যৱহাৰ কৰা দাপোনৰ বিবৰ্ধন অপচন এ একতকৈ বেছি অপচন বি একতকৈ কম অপচন চি একৰ সমান অপচন ডি ইয়াৰ সন্মুখৰ বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰি একতকৈ বেছি বা একতকৈ কম হ'ব পাৰে এতিয়া চোৱাচোন গাড়ী পিছলৈ চোৱা দাপোন আমি কি ব্যৱহাৰ কৰোঁ অৱতল দাপোন কাৰণ ইয়াৰ দ্বাৰা গাড়ীৰ পাছলৈ চোৱা দাপোন হিচাপে আমি উত্তল দাপোন ব্যৱহাৰ কৰোঁ কাৰণ ইয়াৰ দ্বাৰা থিয় প্ৰতিবিম্ব পাওঁ আৰু দৃষ্টিক্ষেত্ৰ বহল হয় আৰু ই সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে যিহেতু সৰুকৈ প্ৰতিবিম্ব গঠন কৰে গতিকে ইয়াৰ বিবৰ্ধন কি হ'ব একতকৈ কম হ'ব গতিকে অপচন বি টো কাৰেক্ট হ'ব এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটোত কৈছে 11 নম্বৰ কুৱেশ্যনটোত কৈছে মৌল এ বি চি ডি আৰু ইৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 2 4 7 10 আৰু 20 এই মৌলকেইটাৰ কোনকেইটা আধুনিক পৰ্যায়বৃত্ত তালিকাৰ একে পৰ্যায়ৰ অন্তৰ্ভুক্ত হ'ব এৰ পাৰমাণৱিক সংখ্যা কিমান 2 বুলি কৈছে গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2 এ হ'ব বি পাৰমাণৱিক সংখ্যা কিমান বুলি কৈছে 4 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2,2 আৰু চিৰ পাৰমাণৱিক সংখ্যা হৈছে 7 গতিকে তাৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,5 আৰু ডিৰ পাৰমাণৱিক সংখ্যা হৈছে 10 গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8 আৰু ইৰ পাৰমাণৱিক সংখ্যা হৈছে 20 গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8,8,2 এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসত যিমানটা কক্ষ থাকিব সিমানে তাৰ পৰ্যায়ৰ সংখ্যা হ'ব কথাটো এনেকুৱা ধৰণৰ বি মৌলত কেইটা কক্ষ আছে এটা দুটা আৰু চি মৌলত কেইটা কক্ষ আছে এটা দুটা গতিকে আমি ক'ব পাৰো বি মৌলতো 2 নম্বৰ পৰ্যায়ত থাকিব ঠিক একেদৰে চি মৌলতো 2 নম্বৰ পৰ্যায়ত থাকিব ঠিক একেদৰে ডি মৌলতো 2 নম্বৰ পৰ্যায়ত থাকিব কাৰণ ইয়াত দুটা কক্ষ আছে গতিকে আমি ক'ব পাৰো বি চি ডি এই তিনিটা মৌল একেটা পৰ্যায়ত থাকিব অৰ্থাৎ দ্বিতীয় পৰ্যায়ত থাকিব আমাক সুধিছে এই মৌলকেইটাৰ ভিতৰত এ বি চি ডি ই এই মৌলকেইটাৰ ভিতৰত কোনকেইটা মৌল একেটা পৰ্যায়ত থাকিব গতিকে আমি ক'ব পাৰিম বি চি ডি গোটেইকেইটা দ্বিতীয় পৰ্যায়ত থাকিব কোনটো পৰ্যায়ত থাকিব সেইটো কেনেকৈ গম পাম আমি ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা গম পাম ইলেক্ট্ৰনীয় বিন্যাসত যিমানটা কক্ষ থাকিব সেইমতে আমি পৰ্যায়ৰ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিম এতিয়া নেক্সট কুৱেশ্যনটোত আগবাঢ়ো 12 নম্বৰ কুৱেশ্যনটো পঢ়াৰ আগতে তাৰ ওপৰত ইনষ্ট্ৰাকশ্যনটো কি দিছে এইটো ভালকৈ পঢ়ি লোৱা তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা এই কুৱেশ্যনকেইটা এতিয়া ভালকৈ চাবা প্ৰথমে কুৱেশ্যনটো লিখি দিছে ওকে কুৱেশ্যনটো সাপেক্ষে কেইটামান উক্তি দিছে বেছিকেলি 4টা দিছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইকেইটা কিন্তু অপচন নহয় কিন্তু 1 2 3 4 এইকেইটা অপচন নহয় সেই উক্তিকেইটাৰ ওপৰত বেছ কৰি আমাৰ তলত এই অপচনকেইটা ফ্ৰেম কৰি দিছে ঠিক আছে এইকেইটাৰ ভিতৰত আমি ক'ব লাগে মানে কোনকেইটা শুদ্ধ হ'ব অপচন এত কৈছে কেৱল 2 3 4 অপচন বিত কৈছে কেৱল 1 2 3 অপচন চিত কৈছে কেৱল 1 আৰু 2 অপচন ডিত কৈছে কেৱল 4 আমি এই ওপৰৰ 4টা উক্তি ভালকৈ বিবেচনা কৰিব লাগিব হেমতে কোনকেইটা শুদ্ধ কোনকেইটা অশুদ্ধ আমি চাব লাগিব ঠিক আছে কোনকেইটা শুদ্ধ আৰু কোনকেইটা অশুদ্ধ সেইটো আমি চাব লাগিব এতিয়া ইয়াত কি কৈছে চোৱাচোন অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়াৰ বৈশিষ্ট্যসমূহ হ'ল অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়াক আমি কি বুলি কওঁ অবাধ শ্বসনৰ বৈশিষ্ট্য কি 1 নম্বৰ অক্সিজেনৰ উপস্থিতি অবাধ শ্বসনত অক্সিজেনৰ অনুপস্থিতি হ'ব কেলে কাৰণ ইয়াতে কোৱা হৈছে অক্সিজেনৰ অনুপস্থিতিত গতিকে 1 নম্বৰটো ইনকাৰেক্ট 1 নম্বৰটো হ'ব নোৱাৰে 1 নম্বৰটো অবাধ শ্বসনৰ বৈশিষ্ট্য নহয় 2 নম্বৰটোত কি কৈছে 2 নম্বৰটোত কৈছে তোমাৰ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি ইয়েছ অবাধ শ্বসনত কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ'ব পাৰে বা কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয় 3 নম্বৰটোত কৈছে শক্তি উৎপন্ন এইটো হয় অবাধ শ্বসনত আমাৰ শক্তি উৎপন্ন হয় গতিকে 3 নম্বৰটো কাৰেক্ট আৰু 4 নম্বৰটোত কৈছে লেক্টিক এচিডৰ উৎপন্ন ইয়েছ অবাধ শ্বসনত আমাৰ লেক্টিক এচিড উৎপন্ন হয় পেশী কোষত যদি অবাধ কোষ শ্বসন প্ৰক্ৰিয়া হয় তেতিয়া আমাৰ লেক্টিক এচিড উৎপন্ন হ'ব গতিকে 2টো শুদ্ধ 3টো শুদ্ধ আৰু 4টো শুদ্ধ সেইমতে আমাৰ চাব গ'লে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব অপচন এ 2 3 আৰু 4 আছে কেনেকৈ কৰিব লাগিব বুজি পালানে গতিকে প্ৰথমতে আমাক উক্তিকেইটা দিব উক্তিকেইটাৰ ওপৰত বেছ কৰি আমি অপচন নিৰ্ণয় কৰিব লাগিব কোনটো অপচন হ'ব এতিয়া 13 নম্বৰটোত কি কৈছে চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো বা কোনকেইটা উক্তি শুদ্ধ অশুদ্ধ সেইটো ক'ব লাগে বা অশুদ্ধটো ক'ব লাগে হা অশুদ্ধ উক্তিকেইটা ক'ব লাগে এতিয়া ইয়াত প্ৰথমটোত কি কৈছে ইয়াত 18টা অনুভূমিক শাৰী আছে যাক পৰ্যায় বোলে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ 18টা অনুভূমিক শাৰী নাই গতিকে 1 নম্বৰটো অশুদ্ধ এইটো অশুদ্ধ ঠিক একেদৰে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে কমি যায় ইয়াত কৈছে বাঢ়ি যায় ইয়াত কি বুলি কৈছে বাঢ়ি যায় গতিকে এইটো অশুদ্ধ হ'ব
নেক্সট কৈছে ইয়াত 7টা অনুভূমিক শাৰী আছে যাক পৰ্যায় বোলে ইয়েছ আমাৰ আধুনিক পৰ্যায়বিতৰ তালিকাত 7টা অনুভূমিক শাৰী আছে এইটো শুদ্ধ নেক্সট কৈছে যোজক ইলেক্ট্ৰনৰ ওপৰত কাৰ্যকৰী নিউক্লিয় আধানৰ মান পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ি যায় এইটো শুদ্ধ মই মৌল পৰ্যায়বিতৰ শ্ৰেণীবিভাজন এই চেপ্টাৰটো এ টু জেড কমপ্লিট ইউটিউবত পঢ়াই থৈছো কাৰোবাৰ যদি কিবা চেপ্টাৰটোত বুজিবলগীয়া আছে তোমালোকে মোৰ পাঠভিত্তিক আলোচনাৰ ভিডিঅ'কেইটা চাই ল'বা ধুনীয়াকৈ চেপ্টাৰটো বুজি পাই যাবা তেন্তে এই 4টা উক্তিৰ ভিতৰত 1 নম্বৰটো অশুদ্ধ 2 নম্বৰটো অশুদ্ধ আমাক কি কৈছিলে অশুদ্ধ উক্তিকেইটা বিচাৰা বুলি কৈছিল গতিকে আমি কম 1 নম্বৰ আৰু 2 নম্বৰটো অশুদ্ধ 1 আৰু 2 থকা আমাৰ অপচন কোনটো আছে অপচন এ টো আছে অপচন এ 1 আৰু 2 আছে গতিকে অপচন এ টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে মানুহৰ মস্তিষ্কৰ কোনটো অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে মানুহৰ মস্তিষ্কৰ মেডুলা অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে গতিকে ইয়াত আমাৰ 3ত মেডুলাটো দিছে আৰু সেইমতে যদি আমি অপচন চাব যাওঁ অপচন সি টো হ'ব কেৱল 3 ঠিক আছে মেডুলা অংশই আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে নেক্সট 15 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা 15 নম্বৰ কুৱেশ্যনত কৈছে পোহৰৰ বিক্ষেপণৰ বাবে তলৰ কোনবিলাক পৰিঘটনা সংঘটিত হয় পোহৰৰ বিক্ষেপণৰ বাবে কোনকেইটা ঘটনা সংঘটিত হয় এইটো ক'ব লাগে গভীৰ সমুদ্ৰৰ নীলা ৰং ইয়েছ গভীৰ সমুদ্ৰৰ নীলা ৰং আমাৰ পোহৰৰ বিক্ষেপণৰ বাবেই হয় গতিকে একটো শুদ্ধ নেক্সটটো কৈছে সূৰ্যোদয়ৰ সময়ৰ বেলি ৰং আভা এইটো আমাৰ পোহৰ বিক্ষেপণৰ কাৰণেই হয় পোহৰৰ বিক্ষেপণৰ কাৰণে আমাৰ সকলোবোৰ ৰং আমাৰ চকুত নপৰেহি যিবোৰ ৰং পৰে তাৰ ভিতৰত ৰঙাটো বেছিকৈ পৰে সেইকাৰণে আমি ৰঙচুৱা দেখো ঠিক একেদৰে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ কাৰণো হৈছে পোহৰৰ বিক্ষেপণ গতিকে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ পোহৰ বিক্ষেপণৰ কাৰণে নহয় এইটো নহ'ব 3 নম্বৰটো নহয় ঠিক একেদৰে ৰঙা বিপদ সংকেত এইটো পোহৰ বিক্ষেপণৰ কাৰণে হয় গতিকে কোনটো শুদ্ধ হ'ব 1টো হ'ব 2টো হ'ব আৰু 4টো হ'ব 1 2 4 থকা কোনটো আছে অপচন ডি টো আছে গতিকে অপচন ডি টো কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনবোৰ তাপবৰ্জী বিক্ৰিয়া হয় 1 নম্বৰত কৈছে পুৰা চূণৰ সৈতে পানী বিক্ৰিয়া এটা আমাৰ তাপবৰ্জী বিক্ৰিয়া উদাহৰণ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে তাপৰ উৎপন্ন হয় গতিকে 1 নম্বৰটো শুদ্ধ নেক্সটটোত কৈছে এচিড এটা লঘুকৰণ ইয়েছ এচিড লঘুকৰণ এটা তাপবৰ্জী বিক্ৰিয়া গতিকে আমি এচিড লঘু কৰোঁতে আমি সাৱধান হ'ব লাগে গতিকে 2 নম্বৰটো শুদ্ধ 3 নম্বৰটো কৈছে পানীৰ বাষ্পীভৱন এইটো তাপবৰ্জী বিক্ৰিয়া নহয় এইটো তাপগাহী বিক্ৰিয়া কাৰণ ইয়াত আমি তাপ দিব লাগিব ঠিক একেদৰে কপুৰৰ ঊৰ্ধ্বপতন এইটো আমাৰ তাপগাহী বিক্ৰিয়া হয় তাপবৰ্জী বিক্ৰিয়া নহয় গতিকে তাপবৰ্জী বিক্ৰিয়া কোনটো হ'ল 1 আৰু 2 1 আৰু 2 ক'ত আছে অপচন বিত আছে গতিকে অপচন বি টো কাৰেক্ট নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটোত কৈছে 17 নম্বৰটোত কৈছে শক্তিৰ ভাল উৎস হ'ল সেইমতে আমাক 4টা পইণ্ট দিছে প্ৰথমটোত যিটো সহজে উপলব্ধ সেইটো সঁচা কথা যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য নহয় কিন্তু আমাৰ শক্তিৰ ভাল উৎস হ'ব হলে কি হ'ব লাগিব যিটো সঞ্চয় আৰু পৰিবহণ সহজসাধ্য হ'ব লাগিব গতিকে ইয়াত নহয় কৈছে এইটো মিছা কথা এইটো নহয় এইটো শক্তি ভাল উৎসৰ মানে ধৰ্ম নহয় নেক্সটটোত কৈছে যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সহ পৰিমাণৰ কাৰ্য কৰে এইটো শুদ্ধ নেক্সটটোত কি কৈছে যিটো পৰিৱেশ প্ৰদূষণৰ কাৰণ নহয় এইটো শুদ্ধ গতিকে কোনটো শুদ্ধ 1 শুদ্ধ 3 শুদ্ধ 4 শুদ্ধ 2টো শুদ্ধ নহয় গতিকে সেইমতে চাব গ'লে অপচন এ টো কাৰেক্ট হ'ব 1 3 4 নেক্সটটোত কৈছে বেকিং সোডাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা ৰাসায়নিক বিক্ৰিয়াটো হ'ল বেকিং সোডা প্ৰস্তুতকৰণত কোনটো ৰাসায়নিক বিক্ৰিয়া ব্যৱহাৰ কৰোঁ সেইটো আমাক ইয়াত লিখি দিছে ঠিক আছে NaCl মানে সোডিয়াম ক্লোৰাইডৰ লগত আমি পানী আৰু কাৰ্বন ডাই অক্সাইডৰ আৰু এমোনিয়া বিক্ৰিয়া কৰাওঁ তাৰ ফলত X আৰু Y উৎপন্ন হয় ইয়াত X আৰু Y কি হ'ব ক'ব লাগে X হ'ল এমোনিয়াম ক্লোৰাইড X টো কি হ'ব এমোনিয়াম ক্লোৰাইড এই বিক্ৰিয়াটো চেপ্টাৰ 2ত আছে আৰু Y হ'ব সোডিয়াম হাইড্ৰজেন কাৰ্বনেট Y কি হ'ব সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ঠিক আছে X হ'ব এমোনিয়াম ক্লোৰাইড আৰু Y হ'ব সোডিয়াম হাইড্ৰজেন কাৰ্বনেট সেইকেইটা ক'ত আছে অপচন ডিত আছে গতিকে অপচন ডি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে অসৎ প্ৰতিবিম্বৰ ধৰ্মসমূহ হ'ল অসৎ প্ৰতিবিম্বৰ ধৰ্ম ক'ব লাগে এতিয়া অসৎ প্ৰতিবিম্ব সদায় মনত ৰাখিবা পৰ্দাত গঠন নহয় 1 নম্বৰটো অসৎ প্ৰতিবিম্বৰ ধৰ্ম হয় নেক্সটটো কৈছে উত্তল আৰু অৱতল লেন্সৰ উভয়ৰ দ্বাৰা গঠন হয় অসৎ প্ৰতিবিম্ব উত্তল আৰু অৱতল দুয়োখন লেন্সৰ দ্বাৰা গঠন আমাৰ নহয় গতিকে 2 নম্বৰটো শুদ্ধ নহ'ব নেক্সটটো কৈছে অসৎ প্ৰতিবিম্ব সদায় থিয় হয় এইটো সঁচা কথা অসৎ প্ৰতিবিম্ব সদায় কি হয় ইৰেক্ট হয় থিয় হয় নেক্সটটো কৈছে অসৎ প্ৰতিবিম্ব সদায় ওলোটা হয় এইটো মিছা কথা গতিকে শুদ্ধ কোনটো হ'ল 1 আৰু 3 থকা অপচন কোনটো হ'ব অপচন বি টো হ'ব নেক্সট কুৱেশ্যনটোত কৈছে দুজোপা মটৰ মাহৰ গছ এজোপা ঘূৰণীয়া আৰু সেউজীয়া এজোপা কি বুলি কৈছে ঘূৰণীয়া আৰু সেউজীয়া ৰাউণ্ড এণ্ড গ্ৰীণ আৰ মানে ৰাউণ্ড আৰু Y মানে গ্ৰীণ আন এজোপা সুতুৰা হালধীয়া ঠিক আছে উইংকল এণ্ড য়েল্লো ৰাউণ্ড এণ্ড গ্ৰীণ আৰু উইংকল এণ্ড য়েল্লো সংকৰণ ঘটি F1 জনুত ঘূৰণীয়া হালধীয়া পোৱা গ'ল
যদি F1 জনু গছৰ স্বপৰাগযোগ ঘটে তেতিয়া F2 জনুত আমি নতুন চাৰিটি বৈশিষ্ট্য পাম কেনেকুৱা ধৰণৰ চাৰিটি বৈশিষ্ট্য পাম কাকা মটৰমাহৰ কেনেকুৱা ধৰণৰ প্ৰকৃতি প্ৰথম ঘূৰণীয়া সেউজীয়া আৰু নেক্সট ফুটুৰা হালধীয়া মানে ৰাউণ্ড গ্ৰীণ আৰু উইংকল য়েল্লো তাৰ ফলত সংকৰণ ঘটালে আমি F2 জনুত কেনেকুৱা ধৰণৰ চাৰিটি বৈশিষ্ট্য পাম ৰাউণ্ড য়েল্লো পাম প্ৰথম ৰাউণ্ড য়েল্লো পাম দেন নেক্সট আমি প্ৰথম কি পাম ৰাউণ্ড য়েল্লো পাম নেক্সট আৰু উইংকল গ্ৰীণ পাম নেক্সট কি পাম উইংকল গ্ৰীণ পাম ৰাউণ্ড য়েল্লো এণ্ড উইংকল গ্ৰীণ ৰাউণ্ড য়েল্লো 1 নম্বৰটো শুদ্ধ হ'ব উইংকল গ্ৰীণ 4 নম্বৰটো শুদ্ধ হ'ব 1 আৰু 4 থকা অপশ্যন কোনটো 1 আৰু 4 থকা অপশ্যন বি টো কাৰেক্ট গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িব হলে আমি উত্তল লেন্স ব্যৱহাৰ কৰিম কাৰণ উত্তল লেন্সে আমাৰ প্ৰতিবিম্বটো ডাঙৰ কৰিব আৰু প্ৰতিবিম্বটো থিয় কৰিব গতিকে উত্তল লেন্স হ'ব গতিকে আমাৰ অপশ্যন 2টো হ'ব নোৱাৰে অপশ্যন 4টো হ'ব নোৱাৰে কাৰণ ইয়াত অৱতল লেন্স আছে ঠিক আছে এতিয়া তেন্তে তুমি ক'ব পাৰা উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ হলেও তাক ব্যৱহাৰ কৰিব পাৰিবা 2 সেন্টিমিটাৰ হলেও ব্যৱহাৰ কৰিব পাৰিবা গতিকে হেমতে 1 আৰু 3 থকা অপশ্যন আছে নি 1 আৰু 3 থকা অপশ্যন এটাও নাই গতিকে 1 আৰু 3 ভিতৰত আমি এটা সিলেক্ট কৰিব লাগিব দুটা সিলেক্ট কৰিব নোৱাৰা ঠিক আছে দুইটাতে উত্তল লেন্স আছে এখনৰ ফকাছ দৈৰ্ঘ্য 5 মিটাৰ এখনৰ ফকাছ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ বুলি কৈছে এখনৰ 5 সেন্টিমিটাৰ আনখনৰ 2 সেন্টিমিটাৰ বাট তুমি 1 আৰু 3 সিলেক্ট কৰিব নোৱাৰা দুইটাকে সিলেক্ট কৰিব নোৱাৰা এটাক সিলেক্ট কৰিব লাগিব মোস্ট প্ৰিফাৰেবল কোনটো হ'ব হেতু সুধিছে আমি এটা ফৰ্মুলা জানো p = 1/f এট মিন্স ইয়াত এটা কথা ক'ব পাৰা ফকাছ দৈৰ্ঘ্য যিমানেই বেছি হ'ব ক্ষমতা হিমানেই কম হ'ব ফকাছ দৈৰ্ঘ্য যিমানেই বেছি হ'ব f টো তলত আছে ন ক্ষমতা হিমানেই কম হ'ব এতিয়া 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সখনৰ ক্ষেত্ৰত ক্ষমতা কম হ'ব আৰু 2 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সখনৰ ক্ষেত্ৰত ক্ষমতা বেছি হ'ব আমি ভাল ক্ষমতা বেছি ক্ষমতা লেন্সখন প্ৰিফাৰ কৰিম নে কম ক্ষমতা লেন্সখন প্ৰিফাৰ কৰিম ডেফিনেটলি আমি বেছি ক্ষমতা লেন্সখন প্ৰিফাৰ কৰিম আৰু বেছি ক্ষমতা ক'ত পাইছো 2 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সখনৰ ক্ষেত্ৰত উত্তল লেন্সখনৰ ক্ষেত্ৰত আমি বেছি ক্ষমতা পাম গতিকে আমি এই লেন্সখন ব্যৱহাৰ কৰিম 3 নম্বৰ থকা লেন্সখন ব্যৱহাৰ কৰিম আৰু 3 নম্বৰ মতে আমি অপশ্যন কোনটো টিক কৰিম অপশ্যন ডি টো টিক কৰিম কাৰণ অপশ্যন ডি 3 আছে নেক্সট কুৱেশ্যনটোত কৈছে এটা আদৰ্শ স্নায়ুকোষত বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হোৱা ঘটনাটো সংঘটিত হয় ক'ত সংঘটিত হয় এইটো ডাইৰেক্ট অপশ্যন দি দিছে এ কোষ দেহত বি এক্সনৰ স্থানীয় প্ৰান্তীয় স্থানত ডি সি ডেন্ড্ৰাইটৰ প্ৰান্তীয় স্থানত আৰু সি টো কৈছে ডেন্ড্ৰাইটৰ প্ৰান্তীয় স্থানত আৰু ডি কৈছে এক্সনত আমাৰ ইয়াত কি কৈছে এটা আদৰ্শ স্নায়ুকোষত বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হোৱা পৰিঘটনাটো ক'ত সংঘটিত হয় এক্সনৰ প্ৰান্তীয় স্থানত সংঘটিত হয় অপশ্যন বি কাৰেক্ট হ'ব এইটো সদায় মনত ৰাখিবা নেক্সট কুৱেশ্যন গিটা পঢ়াৰ আগতে ইনষ্ট্ৰাকশনটো পঢ়ি লোৱা ইনষ্ট্ৰাকশন কি কৈছে 23 পৰা 27 লৈ আমাৰ কুৱেশ্যন নম্বৰ একে ধৰণৰ হয় ইয়াত কৈছে তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াত আমি ক্ৰম বিচাৰিব লাগিব কোনটো ক্ৰম শুদ্ধ আমাৰ প্ৰত্যেকটো অপশ্যনত ক্ৰম লিখি দিছে তাৰ ভিতৰত কোনটো ক্ৰম আমাৰ শুদ্ধ হ'ব এটো আমি ক'ব লাগিব প্ৰথম 23 নম্বৰ কুৱেশ্যনত কৈছে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা বৰ্গ 1 পৰা বৰ্গ 8 লৈকে মৌলবোৰে গঠন কৰা অক্সাইডৰ সংকেতবোৰৰ সঠিক ক্ৰমটো হ'ল ওকে এটো এই কুৱেশ্যনটো কৰিব হলে পপা কিতাপখন চাব লাগিব কিতাপখনৰ মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখন ধুনীয়াকৈ আঁকি দিছে হেমতে কুৱেশ্যনটো কৰিব লাগিব আৰু তোমালোকে ক্ৰমটো মনত ৰাখিব পাৰা ক্ৰমটো হৈছে এটো অপশ্যন ডি যেটো ক্ৰম দিয়া আছে R2O RO R2O3 RO2 R2O5 RO3 R2O7 RO4 আমাৰ শুদ্ধ ক্ৰমটো হ'ব অক্সাইডৰ শুদ্ধ ক্ৰমটো হ'ব অপশ্যন ডি টো আৰে কি বুজাইছে যিকোনো এটা মৌল বুজাইছে নেক্সট কুৱেশ্যন নম্বৰ 4 কি কৈছে হিট যন্ত্ৰত অক্সিজেনৰ শুদ্ধ গতিপথৰ ক্ৰমটো বাছি উলিওৱা এতিয়া হিট যন্ত্ৰত সদায় এটা কথা মনত ৰাখিবা প্ৰথমতে অক্সিজেন হাওঁফাওঁৰ পৰা প্ৰথম বাওলিণ্ডলৈ আহে হাওঁফাওঁৰ পৰা গ'লে আহে বাওলিণ্ড হাওঁফাওঁৰ পৰা বাওলিণ্ড থকা অপশ্যন এটাই আছে সেইটো হ'ল অপশ্যন এ গতিকে অপশ্যন এ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 25 নম্বৰ কুৱেশ্যনত কোৱা হৈছে প্ৰতিপধনুৰ গতিপথৰ শুদ্ধ ক্ৰমটো হ'ল প্ৰতিপধনু আমাৰ প্ৰথমতে গ্ৰাহক অংগৰ পৰা সংগ্ৰাহী নিউৰনলৈ আহে তাৰপৰা স্নায়ুৰজ্জুলৈ আহে তাৰপৰা আগ্ৰাবাহী নিউৰন তাৰপৰা কাৰ্যকৰী পেশীলৈ আহে গতিকে প্ৰতিপধনুৰ শুদ্ধ ক্ৰমটো কোনটো হ'ব অপশ্যন ডি টো হ'ব গ্ৰাহক অংগ তাৰপিছত সংগ্ৰাহী নিউৰন তাৰপিছত স্নায়ুৰজ্জু তাৰপৰা আগ্ৰাবাহী নিউৰন তাৰপৰা কাৰ্যকৰী পেশী নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ৰামধেনু গঠন হ'বলৈ সংঘটিত হোৱা পোহৰৰ পৰিঘটনাসমূহৰ শুদ্ধ ক্ৰমটো লিখা ৰামধেনু গঠন হওঁতে জেনেৰেলি প্ৰতিসৰণ হয় বিস্ফোৰণ হয় আৰু আভ্যন্তৰীণ পুনৰ প্ৰতিফলন হয় আৰু হেমতে চাব গ'লে আমাৰ অপশ্যন ডি টো কাৰেক্ট হ'ব অপশ্যন কোনটো কাৰেক্ট অপশ্যন ডি কাৰেক্ট এটা নেক্সট কুৱেশ্যন নম্বৰ 27ত কোৱা হৈছে মানুহৰ শ্বাস প্ৰশ্বাসৰ লগত জড়িত শুদ্ধ ক্ৰমটো হ'ল মানুহৰ শ্বাস প্ৰশ্বাসৰ লগত জড়িত শুদ্ধ ক্ৰমটো হৈছে ফেৰিংছ লেৰিংছ ট্ৰেকিয়া আৰু ব্ৰংকাই অপশ্যন এ কাৰেক্ট হ'ব অপশ্যন কোনটো কাৰেক্ট অপশ্যন এ কাৰেক্ট
এতিয়া কুৱেশ্যন নম্বৰ 28 পৰা 29 লৈ এইকেইটা কুৱেশ্যনত আমি অপশ্যন হেৰি কুলম মিলাব লাগে, কুলম এ লগত কুলম বি মিলাব লাগে, সেইমতে আমি অপশ্যন টিক কৰিব লাগিব। এতিয়া কুৱেশ্যন নম্বৰ 28 কুলম 8 কি দিয়া আছে? বেকিং সোডা, কাপোৰ ধোৱা সোডা, ব্লিচিং পাউডাৰ, জিপছাম। কুলম বিত সেইমতে তাৰ সংকেতবোৰ মিলাই দিছে, ঠিক আছে। এতিয়া আমাৰ বেকিং সোডাটো কাৰ লগত মিলিব? বেকিং সোডাটো 3 লগত মিলিব, NaCO3। ঠিক একেদৰে কাপোৰ ধোৱা সোডাটো কাৰ লগত মিলিব? কাপোৰ ধোৱা সোডাটো আমাৰ 1 লগত মিলিব, Na2CO3.10H2O। নেক্সট তোমাৰ ব্লিচিং পাউডাৰ কাৰ লগত মিলিব? ব্লিচিং পাউডাৰ CaOCl2, ঠিক আছে। নেক্সট তোমাৰ থাকিলে কি থাকিলে? জিপছাম, জিপছাম কাৰ লগত মিলিব? CaSO4.2H2O। আৰু সেইমতে চাব গ'লে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন এইটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে এখন অৱতল দাপোনৰ ক্ষেত্ৰত আমাৰ কুলম 8 আমাৰ লক্ষ্যবস্তু অৱস্থানবোৰ দিয়া হৈছে, সেইমতে কুলম বিত প্ৰতিবিম্ব ক'ত ক'ত গঠন হ'ব পাৰে সেইটো দিয়া হৈছে। এতিয়া নেক্সট ইয়াত চোৱা, যদি চি বাহিৰত থাকে, অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু চি বাহিৰত থাকে, তেন্তে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব? F আৰু চিৰ মাজত। গতিকে 1টো 2 লগত মিলিব, 1টো কাৰ লগত মিলিব? 2 লগত মিলিব। যদিহে চিত থাকে তেন্তে প্ৰতিবিম্ব আমাৰ চিতে গঠন হ'ব। গতিকে 2টো 4 লগত মিলিব, 1টো 2 লগত, 2টো 4 লগত। তেনেকুৱা থকা অপশ্যন এটাই আছে, 1টো 2 লগত, 2টো 4 লগত। অপশ্যন চি কাৰেক্ট। বাকীকেইটা নিমিলালেও হ'ল, মিলালেও মিলাই চাব পাৰা। 3টো 1 লগত মিলিব, 4টো 3 লগত মিলিব। নেক্সট কুৱেশ্যন নম্বৰ 30 পৰা আকৌ বেলেগ ইনষ্ট্ৰাকশ্যন দিছে। কুৱেশ্যন নম্বৰ 30 পৰা কি কৈছে চোৱা, দুটাকৈ উক্তি দিয়া হৈছে, এই উক্তিবোৰৰ বাবে 4টাকৈ বিকল্প দিয়া হৈছে। মানে কথাটো এনেকুৱা ধৰণৰ, প্ৰত্যেকটো কুৱেশ্যনত 2টা উক্তি দিছে, উক্তি এ, উক্তি বি, আৰু সেইকেইটাৰ ওপৰত বেছ কৰি তোমাৰ বিকল্পকেইটা এনেকুৱা ধৰণৰ। বিকল্প এত কোৱা হৈছে উক্তি এ আৰু বি দুয়োটাই শুদ্ধ, বিকল্প বিত কোৱা হৈছে উক্তি এ শুদ্ধ আৰু বি অশুদ্ধ, বিকল্প চিত কোৱা হৈছে উক্তি এ অশুদ্ধ, বি শুদ্ধ, বিকল্প ডিত কোৱা হৈছে উক্তি এ আৰু বি দুয়োটাই অশুদ্ধ। কুৱেশ্যনটো ভালকে বুজিবলৈ চেষ্টা কৰা। ইয়াত প্ৰত্যেকটো কুৱেশ্যনৰ সাপেক্ষে দুটা উক্তি দিছে, সেই উক্তিকেইটাৰ ৰেচপেক্টত 4টা অপশ্যন বনাই দিছে। প্ৰথম অপশ্যনত কি কৈছে? উক্তি এ আৰু বি দুয়োটাই শুদ্ধ। অপশ্যন বিত কি কৈছে? উক্তি এ শুদ্ধ আৰু বি অশুদ্ধ। অপশ্যন চিত কৈছে উক্তি এ অশুদ্ধ, উক্তি বি শুদ্ধ। অপশ্যন ডিত কৈছে উক্তি এ আৰু বি দুয়োটাই অশুদ্ধ। এতিয়া প্ৰথম 30 নম্বৰ কুৱেশ্যনটো পঢ়া। প্ৰথম 30 নম্বৰ কুৱেশ্যনটোত এতিয়া কি কৈছে? উক্তি এত কৈছে সৌৰভাটিত উত্তল দাপোন ব্যৱহাৰ কৰা হয়। এইটো মিছা কথা, সৌৰভাটিত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। ডেট মিনছ উক্তি এটো অশুদ্ধ, উক্তি এটো অশুদ্ধ। নেক্সটত কৈছে সূৰ্য পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয়। এইটো শুদ্ধ। গতিকে আমি কি গম পালো? উক্তি এ অশুদ্ধ, উক্তি বি শুদ্ধ। গতিকে সেইমতে অপশ্যন কোনটো আছে? সেইমতে অপশ্যন আমাৰ চিটো আছে। গতিকে 3 নম্বৰ কুৱেশ্যনটো অপশ্যন চিটো কাৰেক্ট। 3 নম্বৰ কুৱেশ্যনটো কোনটো কাৰেক্ট? অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট 30 নম্বৰ কুৱেশ্যন। নেক্সট 31 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, উক্তি এত কৈছে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে। এইটো সঁচা কথা। জাৰণ বিক্ৰিয়াত আমাৰ কি হয়? কোনো এটা পদাৰ্থৰ লগত অক্সিজেনৰ যোগ হয়। গতিকে উক্তি এটো শুদ্ধ হ'ব। উক্তি বিত কৈছে দুৰ্গন্ধিতা এটা জাৰণ বিক্ৰিয়া। এইটো শুদ্ধ, সঁচা কথা। উক্তি এ আৰু বি দুয়োটাই অশুদ্ধ। গতিকে আমাৰ সেইমতে ক'ব গ'লে অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন এটো কাৰেক্ট হ'ব। ইয়াৰ কাৰণে অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 30 কাৰণে অপশ্যন চি কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 31 কাৰণে অপশ্যন এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 32 কাৰণে। কুৱেশ্যন নম্বৰ 32টো কি কৈছে চোৱা, 32ত কৈছে আমাৰ শৰীৰে পিএছৰ পৰিসৰ 7 পৰা 8ৰ ভিতৰত কাম কৰে। এইটো মিছা কথা। আমাৰ শৰীৰৰ ভিতৰৰ পিএছৰ ৰেঞ্জটো কিমান? 7 পৰা 7.8। নেক্সটটোত কৈছে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল ইছত হালধীয়া ৰঙৰ ছালফিক এচিডৰ ডাৱৰে আবৃত। এইটো সঁচা কথা। উক্তি এটো অশুদ্ধ, উক্তি বিটো শুদ্ধ। সেইমতে যদি চাবলৈ যাওঁ আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? অপশ্যন চিটো হ'ব। আমাৰ 32 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন চি হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আগবঢ়া। নেক্সট কুৱেশ্যনটোত কৈছে 33 নম্বৰ কুৱেশ্যনটোত কৈছে উক্তি এত কৈছে ক্লোমৰ ধমনীৰ বাহিৰে আটাইবোৰ ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ কঢ়িয়াই নিয়ে। এইটো সঁচা কথা। নেক্সট কৈছে উক্তি বিত কৈছে ধমনীবোৰৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণসম্পন্ন। এইটো সঁচা কথা। গতিকে উক্তি এ আৰু উক্তি বি দুয়োটাই শুদ্ধ। সেইমতে আমি অপশ্যন কোনটো টিক কৰিব পাৰো? অপশ্যন এটো টিক কৰিব পাৰো, কাৰণ তাত আছে উক্তি এ আৰু বি দুয়োটাই শুদ্ধ। গতিকে কুৱেশ্যন নম্বৰ 33 অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 34 কোৱা হৈছে উক্তি এত কোৱা হৈছে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিৰ্গমন কৰে। এইটো সঁচা কথা। নেক্সট কৈছে থাইৰয়ড হৰমনৰ লগত জড়িত বেমাৰটো হ'ল ডায়েবেটিছ। এইটো মিছা কথা। গতিকে উক্তি এটো শুদ্ধ, উক্তি বিটো অশুদ্ধ। সেইমতে চাব গ'লে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। উক্তি এ শুদ্ধ, উক্তি বি অশুদ্ধ। গতিকে আমাৰ 34 নম্বৰ কুৱেশ্যনৰ অপশ্যন বি কাৰেক্ট। এইটো কুৱেশ্যনৰ অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কি কোৱা হৈছে চোৱা, নেক্সট কুৱেশ্যনটোত বেচিকেলি আমাৰ এছাৰচন ৰিজনিং টাইপৰ কুৱেশ্যন হয়। এতিয়া প্ৰশ্ন নং 35 পৰা 40 লৈ উক্তি আৰু যুক্তিৰ ওপৰত আধাৰিত সঠিককৈ অধ্যয়ন কৰি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে।
অপশন 8 আমি অপশন 8 কোৱা হৈছে এ আৰু আৰ দুইটাই শুদ্ধ মানে প্ৰত্যেকটো কোৱেশ্যনত এ দিয়া আছে এছাম্পশন দিয়া আছে সেইমতে প্ৰত্যেকটো কোৱেশ্যনৰ ৰিজন দিয়া হৈছে আৰু অপশন 8 কোৱা হৈছে এ আৰু আৰ দুইটাই শুদ্ধ হ'ব আৰ এ ব্যাখ্যা হয় অপশন বি কোৱা হৈছে এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰ এ ব্যাখ্যা নহয় অপশন সি কৈছে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ অপশন ডি কৈছে এ অশুদ্ধ কিন্তু আৰ শুদ্ধ এটা কোৱেশ্যন নম্বৰ 35ত এতিয়া আমাৰ কি কৈছে চোৱা উক্তিটোত কৈছে অক্সিজেনৰ সৈতে উক্তি মানে তাক এ বুলি কৈছে অক্সিজেনৰ সৈতে কপাৰৰ বিক্ৰিয়াত কপাৰে বিজাৰক হিচাপে কাম কৰে অক্সিজেনৰ সৈতে কপাৰ বিক্ৰিয়াত কপাৰে বিজাৰক হিচাপে কাম কৰে এইটো সঁচা কথা নেক্সটটোত কৈছে যুক্তিটোত কৈছে ৰাসায়নিক বিক্ৰিয়া এটা যি পদাৰ্থই অক্সিজেন লাভ কৰে সেইটোৱে বিক্ৰিয়াত বিজাৰক হিচাপে পদাৰ্থ হিচাপে কাম কৰে এইটো সঁচা কথা এতিয়া আমি এটা কথা ক'ব পাৰো ইয়াত এই তলৰ উক্তিটোৱে তলৰ যুক্তিটোৱে ওপৰ উক্তিটোক ব্যাখ্যা কৰিব পাৰিছে নে নাই পাৰিছে গতিকে আমি কম ইয়াত উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু আৰে এক এক্সপ্লেইন কৰিব পাৰিছে আৰে এক এক্সপ্লেইন কৰিব পাৰিছে সেইমতে চাব গ'লে তেন্তে অপশন এ টো কাৰেক্ট হ'ব অপশন 8 কি দিয়া আছিলে দেখাই দিছো এ আৰু আৰ দুইটাই শুদ্ধ সৰি এইটো তাৰ ওপৰটো এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ এ ব্যাখ্যা হয় গতিকে আমাৰ এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশন এ হ'ব নেক্সট কোৱেশ্যন নম্বৰ 36 কোৱেশ্যন নম্বৰ 36ত কৈছে আমাৰ কি কৈছে ইয়াত কৈছে উক্তিটোত কৈছে ট্ৰায়াড এটাত থকা তিনিওটা মৌলৰ মাজৰ পাৰমাণবিক ভৰৰ ব্যৱধান একে নহয় মাজৰটো পাৰমাণবিক ভৰ কিনা দুটাৰ গড়ৰ মানৰ লগত সমান হয় গতিকে উক্তিটো ভুল নেক্সটটোত কৈছে ট্ৰায়াড এটাত থকা তিনিটা মৌলৰ ধৰ্মসমূহ একে এইটো শুদ্ধ উক্তি এ অশুদ্ধ যুক্তি আৰ শুদ্ধ সেইমতে চাব গ'লে আমাৰ অপশন কোনটো কাৰেক্ট হ'ব অপশন ডি কাৰেক্ট হ'ব এ অশুদ্ধ আৰ শুদ্ধ গতিকে 36 অপশন কোনটো কাৰেক্ট অপশন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে 37ত কৈছে তোমাৰ উক্তিটোত কৈছে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনা ৰক্ষীকোষে নিয়ন্ত্ৰণ কৰে এইটো তোমাৰ সঁচা কথা নেক্সট কৈছে গেছৰ আদান প্ৰদান পত্ৰৰন্ধ্ৰৰ মাজে সলনি হয় এইটো সঁচা কথা বাট এই তলৰ লাইনটো ওপৰৰ লাইনটোক এক্সপ্লেইন কৰিছে জানো না কৰা ওপৰৰ লাইনটোত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হোৱা পৰিঘটনাটো ৰক্ষীকোষে যে নিয়ন্ত্ৰণ কৰে সেইটো কথা আমাক জনাইছে তলৰ লাইনটোত আকৌ কৈছে যে পত্ৰৰন্ধ্ৰৰ মাজেৰে গেছৰ আদান প্ৰদান হয় তলতে ওপৰটোক এক্সপ্লেইন কৰিছে জানো না কৰা গতিকে আমি কম উক্তি আৰু যুক্তি দুইটাই শুদ্ধ কিন্তু আৰে এক ব্যাখ্যা কৰা নাই গতিকে সেইমতে চাব গ'লে আমাৰ অপশন কোনটো কাৰেক্ট হ'ব অপশন বি কাৰেক্ট হ'ব কেলে অপশন বি টো কাৰেক্ট হ'ল কাৰণ অপশন বিত কি লিখা আছে চোৱা অপশন বিত লিখা হৈছে এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰ এৰ ব্যাখ্যা নহয় এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 38লৈ আগবাঢ়ো 38ত কোৱা হৈছে মায়োপিয়াগ্ৰস্ত চকুৱে দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্বৰ ৰেটিনাৰ সন্মুখত সৃষ্টি কৰে এইটো সঁচা কথা উক্তিটো সঁচা কথা নেক্সট কৈছে মায়োপিয়াগ্ৰস্ত চকুৰ দূৰবিন্দু অসীমতকৈ ওচৰত থাকে এইটো মিছা কথা কাৰণ মায়োপিয়াগ্ৰস্ত চকুৰ নিকট বিন্দু এইটো দূৰবিন্দু ঠাইত নিকট বিন্দু হ'ব লাগিছিল অসীমতকৈ ওচৰত থাকে গতিকে এইটো মিছা উক্তি এ শুদ্ধ যুক্তি আৰ অশুদ্ধ উক্তি এ শুদ্ধ যুক্তি আৰ অশুদ্ধ গতিকে সেইমতে চাব গ'লে আমাৰ অপশন চি টো কাৰেক্ট হ'ব এ শুদ্ধ আৰ অশুদ্ধ গতিকে কুৱেশ্যন নম্বৰ 38 অপশন চি কাৰেক্ট কুৱেশ্যন নম্বৰ 39লৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 39ত কৈছে জৈৱ গেছ এটা উত্তম ঘৰুৱা ইন্ধন এইটো সঁচা কথা নেক্সট যুক্তিটোত কৈছে জৈৱ গেছে প্ৰতি একক ভৰৰ বিনিময়ত যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰে সেইটো সঁচা কথা আৰু সেয়েহে জৈৱ গেছক আমাৰ শক্তি মানে এবিধ ভাল ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু দ্যাট মিন্স উই ক্যান সে দ্যাট যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰিব পাৰিছে গতিকে আমাৰ ইয়াত কোনটো অপশন কাৰেক্ট হ'ব অপশন এ টো কাৰেক্ট হ'ব দুইটাই শুদ্ধ আৰু আৰে এক এক্সপ্লেইন কৰিব পাৰিছে এতিয়া নেক্সট 40 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়া ইয়াত কৈছে উক্তিটোত কৈছে চকুৰ লেন্সে অক্ষিপথত হট আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে চকুৰ লেন্সে অক্ষিপথত হট আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে এইটো সঁচা কথা নেক্সটটোত কৈছে নেত্ৰস্নায়ুৰ জৰিয়তে বৈদ্যুতিক সংকেতসমূহ মগজুলৈ প্ৰেৰণ হয় এইটো সঁচা কথা তাত তলৰ যুক্তিটোৱে ওপৰৰ উক্তিটোক ব্যাখ্যা কৰিছে জানো না কৰা কাৰণ ওপৰত প্ৰতিবিম্বৰ প্ৰকৃতিৰ কথা কৈছে হট আৰু ওলোটা হয় বুলি আৰু তলত কেনেকৈ আমাৰ বৈদ্যুতিক সংকেত প্ৰেৰণ হয় সেইটো কথা কৈছে গতিকে তলতে ওপৰটোক এক্সপ্লেইন কৰা নাই বাট খালি দুটাই শুদ্ধ গতিকে আমি কম উক্তি এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ কিন্তু আৰে এক ব্যাখ্যা কৰা নাই গতিকে অপশন বি কাৰেক্ট হ'ব 40 নম্বৰ কুৱেশ্যনৰ অপশন কোনটো কাৰেক্ট অপশন বি কাৰেক্ট এতিয়া নেক্সট কুৱেশ্যন কিটা আমাৰ ডায়াগ্ৰাম বেছ হয় কিছুমান ছবি দিয়া আছে ছবি মতে আমি আনসাৰ ক'ব লাগে এতিয়া 41 নম্বৰ কুৱেশ্যনটোত কি কৈছে এজনী ছাত্ৰীয়ে তলৰ সজ্জাটো পাতিত পানীৰ বিদ্যুৎ পৰিবাহিতা পৰীক্ষা কৰিবলৈ প্ৰস্তুত কৰিলে মানে ইয়াত যিখিনি পানী লৈছে সেইখিনি কি হয় পাতিত পানী আৰু সেইমতে বিদ্যুৎ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা মানে হেৰি বনালে আৰু আহি এটা বনালে ইয়াত পৰীক্ষাটো কৰি ছাত্ৰীজনীয়ে দেখিলে যে বাল্বটো জ্বলি উঠা নাই ইয়াত যেটো বাল্ব সংযোগ কৰিছে বাল্বটো জ্বলা নাই দ্যাট মিন্স ইয়াৰ দ্বাৰা বিদ্যুৎ ইয়াৰ মাজে গোটেই বৰ্তনটোৰ মাজে বিদ্যুৎ পৰিবহন হোৱা নাই ইয়াৰ কাৰণ কি হ'ব পাৰে অপশন 8 কৈছে বাল্বটোৱে প্ৰত্যক্ষ সংযোগ উৎস বিচাৰিছে জ্বলিবলৈ
অপশ্যন বিত কৈছে পানীয়ে কেতিয়া বিদ্যুৎ পৰিবহন নকৰে অপশ্যন চিত কৈছে গ্ৰেফাইটৰ দন্ত বিদ্যুতৰ কুপৰিবাহী অপশ্যন ডিত কৈছে পাতিত পানীয়ে বিদ্যুৎ পৰিবহন কৰিবলৈ পাতিত পানীত বিদ্যুৎ পৰিবহন কৰিবলৈ আয়ন নাথাকে এতিয়া কুৱেশ্যনটোত এটা কথা স্পষ্টকৈ কৈ দিছিলে ছাত্ৰীগৰাকীয়ে কি লৈছে পাতিত পানী লৈছে আৰু পাতিত পানীত কোনো ধৰণৰ আয়ন নাথাকে আৰু সেয়েহে আমি ক'ব পাৰোঁ পাতিত পানীয়ে কোনো ধৰণৰ বিদ্যুৎ পৰিবহন নকৰে গতিকে যিহেতু ইয়াত বাল্বটো জ্বলা নাই তাৰ ৰিজনটো হ'ল বিদ্যুৎ পৰিবহন হোৱা নাই কিয় হোৱা নাই কাৰণ পাতিত পানী লোৱাৰ কাৰণে গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি হ'ব 41ৰ অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে লেন্সত আপতিত হোৱা পোহৰৰ ৰশ্মিৰ বাবে নিম্নলিখিত কোনটো ৰশ্মি চিত্ৰ শুদ্ধ এইটো একদম ইজি এইটো অপশ্যন এটো কাৰেক্ট হ'ব এই ৰশ্মি চিত্ৰটো শুদ্ধ আমাৰ ফকাছৰ মাজে যদি পোহৰ ৰশ্মিডাল উত্তল লেন্সৰ ক্ষেত্ৰত পৰে তেন্তে পোহৰ ৰশ্মিডাল প্ৰতিসৰণৰ পিছত অভিলম্ব মুখ্য অক্ষ সমান্তৰাল হ'ব নেক্সট কুৱেশ্যন নম্বৰ 43 কুৱেশ্যন নম্বৰ 43 তোমাৰ চিত্ৰত দেখুওৱা চকুৰ বিকাৰটো হৈছে চিত্ৰত দেখুওৱা মানে চকুৰ এটা বিকাৰৰ চিত্ৰ লিখি দিছে তোমাৰ সেই বিকাৰটো কি হয় সেইটো ক'ব লাগে ইয়াত চাওচোন প্ৰতিবিম্ব ক'ত গঠন হৈছে ৰেটিনাৰ পাছত গঠন হৈছে ৰেটিনাৰ পাছত কোনটো বিকাৰ প্ৰতিবিম্ব গঠন হয় আমাৰ হাইপাৰমেট্ৰপিয়াত গঠন হয় গতিকে এই 43 কুৱেশ্যনৰ অপশ্যন বি কাৰেক্ট হ'ব অপশ্যন বি টো কাৰেক্ট নেক্সট 44 কি কোৱা হৈছে চোৱা আমাৰ মগজু চিত্ৰটো দিছে মগজু চিত্ৰত এই অংশটো ভোক অনুভূতিৰ লগত জড়িত বুলি কৈছে আৰু এই অংশটোক এ বুলি কৈছে নেক্সট এই অংশটোক তোমাৰ বি বুলি কৈছে চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰে আৰু এই অংশটোক বি বুলি কৈছে আৰু এই অংশটোক তোমাৰ চি বুলি কৈছে যি দেহৰ সমতা নিয়ন্ত্ৰণ কৰে এতিয়া ওপৰৰ চিত্ৰ আৰু কাৰ্য অনুসৰি এ বি চি হুচুৱা মগজু অংশকেইটা কি ক'ব লাগে এতিয়া এ কি হ'ব বাৰু এতিয়া আমি 44 কৰিছো এ কি হ'ব এ কি হ'ব ভোক অনুভূতিত কোনে আগভাগ লয় এই অংশটো কি হয় প্ৰমস্তিষ্ক এ হ'ল আমাৰ প্ৰমস্তিষ্ক ঠিক একেদৰে বি কি হয় বাৰু বি কি হয় বি মধ্য মস্তিষ্ক কাৰণ চকুমনি আকাৰ আমাৰ মধ্য মস্তিষ্কই নিয়ন্ত্ৰণ কৰে ঠিক একেদৰে আমাৰ দেহৰ সমতা বা চাইকেল চলোৱা আদি কামত কোনে সহায় কৰে আমাৰ চেৰিবেলাম অংশ গতিকে চি কি হ'ব চেৰিবেলাম গতিকে অপশ্যন চি টো কাৰেক্ট হ'ব অপশ্যন কোনটো কাৰেক্ট হ'ব চি টো কাৰেক্ট হ'ব এ অংশটোৱে কি বুজাইছে প্ৰমস্তিষ্ক বি অংশটোৱে মধ্য মস্তিষ্ক চি অংশটোৱে চেৰিবেলাম গতিকে অপশ্যন চি কাৰেক্ট নেক্সট লাষ্ট কুৱেশ্যন এমচিকিউ লাষ্ট কুৱেশ্যন অন্তঃস্ৰাৱিক গ্ৰন্থিসমূহৰ চিত্ৰ দিয়া হৈছে মানে ওপৰত এই এটা গ্ৰন্থি লিখি চিহ্নিত কৰি দিছে এই গ্ৰন্থিটো কি হ'ব তাক এ বুলি কৈছে আৰু তলত ইয়াত এটা অংশ দিছে এটা গ্ৰন্থি দিছে ইয়াৰ নাম কি হ'ব আৰু তলত ইয়াত এটা অংশ দিছে ইয়াৰ নাম কি হ'ব ওপৰত থকা গ্ৰন্থিটো হ'ব যেহেতু আমাৰ ওপৰৰ পৰা নামাকৰণটো হৈছে এইটো হ'ব তোমাৰ পিনিয়েল আৰু নেক্সট মাজতো এইটো থাইৰয়ড গ্ৰন্থি হ'ব বিটো থাইৰয়ড গ্ৰন্থি আৰু চিটো থাইমাছ হ'ব থাইমাছ গ্ৰন্থিটো আমাৰ চেষ্ট ওপৰত থাকে হা গতিকে এইটো চি গ্ৰন্থিটো কি হ'ব থাইমাছ এই গ্ৰন্থিটো হ'ব পিনিয়েল এ যিটো নামাকৰণ কৰিছে এইটো হ'ব পিনিয়েল বিটো থাইৰয়ড আৰু চিটো কি হ'ব চিটো থাইমাছ তোমালোকে এটা গ্ৰন্থি জানিলেও এইটো যথেষ্ট আমি জানো ন গৰলো কিয় হয় আমাৰ থাইৰয়ড গ্ৰন্থিয়ে যদি যথেষ্ট পৰিমাণৰ থাইৰক্সিন নিৰ্গমন নকৰে তেতিয়া হ'ব আৰু গৰলো আমাৰ ডিঙিত হয় মানে এই গ্ৰন্থিটো কি হ'ব থাইৰয়ড হ'ব বি গ্ৰন্থিটো থাইৰয়ড হ'ব আৰু বি গ্ৰন্থিটো থাইৰয়ড হোৱা অপশ্যন এটাই আছে তেনেকৈ চালেও হ'ল অপশ্যন চি টো কাৰেক্ট কথাটো বুজি পালানে তোমালোকে গোটেই তিনিটা নাজানিলেও যদিহে এটা জানা তোমালোকে চাই পেলাই অপশ্যন চাই পেলাই টিক মাৰিব পাৰিবা কাৰণ আমি জানোৱে গৰলোক আমাৰ থাইৰক্সিন হৰমনৰ অভাৱত হয় আৰু সেয়া কোনে নিৰ্গমন কৰে থাইৰয়ড গ্ৰন্থি ক'ত থাকে থাইৰয়ড গ্ৰন্থি আমাৰ ডিঙিৰ আশে-পাশে থাকিব লাগিব গতিকে এই গ্ৰন্থিটো কি হ'ব থাইৰয়ড গ্ৰন্থি হ'ব বি এ যিটো বুজাব সেইটো থাইৰয়ড গ্ৰন্থি হ'ব থাইৰয়ড গ্ৰন্থি থকা বিট থাইৰয়ড থকা অপশ্যন এটাই আছে সেইটো হ'ল অপশ্যন চি আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু এমচিকিউ কুৱেশ্যন কেইটা বাদে যিখিনি কুৱেশ্যন আহিছে সেইখিনি মই দেখাই দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনত যদি কাৰোবাৰ কিবা অসুবিধা আছে এই কুৱেশ্যনবোৰ যদি কাৰোবাৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাবা মই এই কুৱেশ্যনবোৰ পাছৰ পৰ্যায়ত ছল্ভ কৰি দিম আৰু এই পেপাৰখনৰ PDF মই এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দি দিম তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু তোমালোকৰ জিলাতো যদি 6 মাহিলী পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমাৰ এই হোৱাটছআপ নম্বৰটোত গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন PDF আকাৰত প্ৰেৰণ কৰিবা তোমালোকে বহুতে আমালৈ প্ৰশ্ন কাকত প্ৰেৰণ কৰা বাট PDF আকাৰত প্ৰেৰণ নকৰা জাষ্ট ফটো মাৰি দিয়া ফটো মাৰি দিলে আমাৰ অসুবিধা হয় তোমালোকে PDF বনাই ধুনীয়াকৈ এই পেপাৰখন যেনেকৈ মই PDF আকাৰত লৈছোঁ ন ধুনীয়া ফৰ্মেটত লৈছোঁ ব্লেক এণ্ড হোৱাইট ফৰ্মেটত লৈছোঁ তেনেকৈ এই ধুনীয়া ফৰ্মেটত এনেকৈ PDF বনাই দিবা তেতিয়া মোৰ ভিডিঅ' বনাবলৈ বা ভিডিঅ' প্ৰস্তুত কৰিবলৈ সুবিধা হয় আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এটা নতুন ভিডিঅ' তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম থেংক ইউ